সিহঁতৰ এনেকুৱা পৰিৱেশটো মানে একদম মৰ্মান্তিক দুখ লগা বেদনা। তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকৈ মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন জজা হৈছিল। তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে। আমাৰ এই যিটো আমাৰ 30 সন্তৈলাৰ তাত নিয়া হৈছিল, পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ, তাৰপিছত শান্তি দাস। কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে, তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফখৰুদ্দিন মেডিকেল কলেজলৈ। জোৰণটো হৈ গৈছে কালি, আজি বিয়া আছিল, জজা গোটেইখিনি হৈ গৈছিল। কৈঠালকুছিৰ পৰা, নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ। ইয়াত সৰভোগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে। যোৱাকালি জোৰণ গ'ল, আজি বিয়া আছিলে। কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে। গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ আগবঢ়াইছে, কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ, যাতে ল'ৰা কইনাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায়। তাৰ কাৰণে আমি এই ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ।